জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন 2025-26 বৰ্ষৰ জুৰিয়া মহাবিদ্যালয়ৰ আজি আছিল ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন 9 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বিয়লি ভাগত ফলাফল ঘোষণা কৰা হয় মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নিৰ্বাচনী বিষয়া ডাক্তৰ হাসমত আলীয়ে নিৰ্বাচনৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ 2025-26 বৰ্ষৰ সভাপতি পদত নুৰ আলম সাধাৰণ সম্পাদক পদত ফেৰদৌছ আহমেদ সহকাৰী সাধাৰণ সম্পাদক ইজাজুল হক চৌধুৰী আলোচনী সম্পাদক কোয়েল দেৱনাথ ক্ৰিয়া সম্পাদক আতিকুৰ ৰহমান প্ৰিন্স সমাজ সেৱা সম্পাদক আসিফ আহমেদ ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক আনসাৰুল ইছলাম আৰু ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা হিচাপে আৰিফা ফাৰজিন সুইটি নিৰ্বাচিত হোৱা বুলি নিৰ্বাচনী বিষয়াই সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে নিউজ ডেস্ক ৰিপৰ্ট জেম2 নিউজ অৱশ্যে আমাৰ যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন 2025-26 শিক্ষাবৰ্ষৰ বাবে সেই নিৰ্বাচন ইতিমধ্যে শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে আমি তাৰ ফলাফল ঘোষণা কৰিছোঁ আমাৰ মুঠ 8টা পৰ্টফলিঅ'ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বাকিখিনি আনকণ্টেষ্টত গৈছে এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰীৰ পৰা আদি কৰি সকলো ছাত্ৰ ছাত্ৰীসকলেও শান্তিপূৰ্ণ এটা পৰিৱেশ বজাই ৰখাৰ কাৰণে যি সহায় সহযোগিতা মোৰ সৈতে আগবঢ়ালে তাৰ কাৰণে মই আমাৰ সকলো শিক্ষক কৰ্মচাৰী ছাত্ৰবৃন্দক মই ধন্যবাদ যাচিছোঁ এই অঞ্চলবাসী ৰাইজেও এই ক্ষেত্ৰত পৰোক্ষভাৱে হ'লেও মোক সহযোগ আগবঢ়াইছে তাৰ কাৰণে মই গোটেই অঞ্চলবাসীকো মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ